পবিত্ৰতাৰ ত্যাগৰ মহিমাময় মূৰ্তিৰে জগত আজিও মধুময়। তেনে এগৰাকী সতী নাৰী কৈৱত্য কুলনন্দিনী মহাসতী ৰাধিকা। সেই মহাসতী তোমালৈ যাচিছো একাজলি শ্ৰদ্ধাঞ্জলি। তোমাৰ অন্তৰত নিহিত পবিত্ৰতা শত কোটি প্ৰণাম জনাইছো। সেই সময় ভৰ বাৰিষাৰ সময় ফেনে ফুটুকাৰে বাঢ়ি আহিছিল বুঢ়া লুইতৰ পানী। এনে ভয়ংকৰ বিপদৰ পৰা পৰিত্ৰাণ বিচাৰি বৈষ্ণৱগণে শৰণ ললে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত। গুৰুৱে দিলে এটি সুদিহা, যি নাৰী অন্তৰ পবিত্ৰতাই পূৰ্ণ তেনে এগৰাকী সতী নাৰীয়ে যদি ভক্তি ভাৱেৰে শত ৰজ তম গুণ সম্পন্ন এটি পলহেৰে এপল পানী আনি টেম্বুৱানী জালত দিয়ে, তেন্তে জগতবাসীয়ে পাব এই মহা বিপদৰ পৰা যুগে যুগে পৰিত্ৰাণ। যেনে কথা তেনে কাম আৰম্ভ হ'ল সতীত্বৰ যুঁজৰ মহাযুঁজখনি। চাৰিওফালৰ পৰা বিভিন্ন উচ্চ কুলৰ মহিলাসকলে প্ৰতিযোগিতাত ভাগ ল'লে, কিন্তু দুৰ্ভাগ্য উত্তীৰ্ণ নহ'ল এগৰাকীও নাৰী। কৈৱত্য কুলনন্দিনী ৰাধিকাও আছিল মন, সেয়েহে স্বামীৰ অনুমতি লৈ পাইছিল গৈ গুৰুজনাৰ ওচৰ। দেখা মাত্ৰেই গুৰুজনে কৰিছিল অনুমতি প্ৰদান, কৈছিল ৰাধিকা তুমিয়েই হবা সমগ্ৰ নাৰী জাতিৰ মান। আৰু যেনে কথা তেনে কাম গুৰুৰ চৰণত সেৱা লৈ সতী ৰাধিকাই স্বামীৰ চৰণত সেৱা লৈ শত ৰজ তম গুণ সম্পন্ন এপল পানী আনি টেম্বুৱানী জালত দিলে, আৰু লগে লগে বানপানীয়ে নিজৰ সংসাৰ ৰূপ মূৰ্তি এৰি চঞ্চল বৰলুইত আজিও নীৰৱভাৱে বৈ আছে। গতিকে সমগ্ৰ নাৰী জাতিৰ যি আদৰ্শ, তেনে এগৰাকী সতী নাৰীৰ ওপৰত আমি আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ লৈছোঁ মহাসতী ৰাধিকাৰ এখনি পূৰ্ণাংগনা। অজানিতে অনেক ভুল ত্ৰুটি থাকি যাব পাৰে, গতিকে আমাৰ ভুল ত্ৰুটিসমূহ মাৰ্জনা কৰি আহকচোন